থৈ দিয়া হাতত থোৱা নাই ৱেট আগৰ ৰোড এই মুহূৰ্তত ৰপ্তানি হ'বলৈ ওলাইছে গুৱাহাটী বৰজাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা আপোনালোকে দেখিব এয়া আজি প্ৰথমবাৰৰ বাবে অসমৰ হাছিকাট বৈধভাৱে বিদেশৰ বজাৰত যাবৰ কাৰণে ওলাইছে আপোনালোক সাক্ষী হৈছে আৰু এইটো এটা বহুত ডাঙৰ ইনিচিয়েটিভ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে অসমত আসাম আগৰ প্ৰমোশ্যন পলিচি 2020 আহিছিল আৰু আজি সেই আসাম আগৰ প্ৰমোশ্যন পলিচি 2020ৰ জৰিয়তে আমি প্ৰথমবাৰৰ বাবে অসমৰ যিটো গোলাঘাটৰ ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট অফ গোলাঘাট আমি গোলাঘাট খুমটাই গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ আগৰখিনি আমি আজি প্ৰস্তুত কৰি প্ৰচেছ কৰি আগৰ চিপছ বনাই আমি প্ৰথমবাৰৰ বাবে আৰু চৰকাৰৰ সহযোগত আমি আজি বিদেশৰ বজাৰত ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ অসমৰ কাৰণে এটা গৌৰৱৰ কথা মানে আমাৰ থলুৱা খিলঞ্জীয়া এণ্টাৰপ্ৰেনাৰ্ছৰখিনিৰ কাৰণে আগৰ খেতিয়কৰ কাৰণে আজি এটা সোণালী দিন আজি যিটো গৈছে 100 কেজি চৌদি আৰৱলৈ গৈছে আৰু 12 কেজি ডুবাইলৈ UAE লৈ গৈছে এইটো প্ৰথম অসমৰ আগৰ অফিচিয়েলি গৈছে